মাক জীয়েক দুইজনী সাজি কাচি ওলাইছোঁ পথাৰলৈ বুলি। আজি পথাৰত খানা এটা আছে। পথাৰত যে এসাঁজ ভাত খাবলৈ কিমান যে হেঁপাহ নহয়নে? এয়া কেৱল গাঁৱৰ মানুহেহে বুজি পায়। আৰু এয়া যে দেখিছে ঘৰৰ কাষৰ মামী হয়, তেখেতসকলেই খানাটো দিছে। আমাক খালি নিমন্ত্ৰণহে জনাইছে। তাৰপিছতে পথাৰত খানা যিহেতু টেঙা নহ'লে জানো হ'ব, টেঙাৰ সোৱাদটো ল'বই লাগিব। তাৰ বাবে মামীয়ে টেঙা কাটি আছে আৰু ধুনীয়াকৈ সানি আছে তাতে ভোট জলকীয়া দি। এয়া চাওকচোন খাহী মাংস উতলি আছে, ইমান ধুনীয়া যে গোন্ধ আহিছে। আৰু এইফালে বাকী বস্তুবোৰ দেখাই দিছোঁ চাওক, এইবোৰ কেইবাটাও আইটেম বনাব বোলে। আৰু এয়া টেঙাৰ সোৱাদ লৈছোঁ। পথাৰত টেঙাৰ সোৱাদকণ কিবা দুগুণেই হৈ যায় ন, ইমান ধুনীয়া লাগে খাবলৈ। আৰু ঠাণ্ডা দিনৰ খানা যিহেতু বেঙেনা পিটিকাটো মেইন নহয় জানো। এইফালে মই বেঙেনাটো পুৰি আছোঁ দেই। জুইত পুৰা বেঙেনাৰ সোৱাদ কিমান যে সুকীয়া ক'বই নালাগে, ইমান সোৱাদৰ হয়। এইফালে মই বেঙেনাকেইটা লুটিয়াই বগৰাই দিছোঁ আৰু এইফালে আমাৰ